माटियाघाट तीनाली में करीबन 10 आर्थिक रूप से कमजोर छात्रों को मुख्यमंत्री सहायता पूंजी के तहत 10,000 रुपए का चेक प्रदान किया। पूर्व विधायक तथा भाजपा शिवसागर समष्टि के तत्वाधायक कुशल द्वारी शिवसागर जिले के कई मंडल के करीबन 70 छात्रों के बीच चेक प्रदान किया गया। इस अनुष्ठान में भाजपा के रंगपुर मंडल में सभापति सूर्य कायुंग उपस्थित थे। उच्च शिक्षार मुख्यमंत्री साहाय्य पुंजिर चेक लाभ करिছো। এই ক্ষেত্ৰত ধন্যবাদ অসম চৰকাৰ, ধন্যবাদ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে আমাৰ শিৱসাগৰ জিলাৰ বিজেপি তত্ত্বাৱধানত থকা কুশল দুৱাৰী ডাঙৰীয়াক অশেষ ধন্যবাদ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ইতিমধ্যে আমি দ্বিতীয়বাৰৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী আৰু ৰোগীসকলক চেক বিতৰণৰ কামটো আৰম্ভ কৰিছো। আমি এইবাৰত আমি শিৱসাগৰ সমষ্টিৰ 70 জন ছাত্ৰ ছাত্ৰীক আমি চেক দিবলৈকে সক্ষম হৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা। আনহাতেদি আমাৰ প্ৰায় 300 ৰোগীৰ কাৰণে চেক ইতিমধ্যে চেংচন হৈ আহিছে। অহা কালিৰ পৰা আমি বিতৰণৰ কাম আৰম্ভ কৰিম। আমি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছো। আমাৰ ফালৰ পৰা যি সামান্য পুঁজি দিছো তাক যাতে সৎ ব্যৱহাৰ কৰে, তেওঁলোকে শিক্ষা জগতখনত যাতে অকণমান হ'লেও অৰিহণা যোগায় তাৰে আশা আমি কৰিছো। আমি গৌৰীসাগৰ মণ্ডলৰ পৰা আমি 10 জন, চাৰিং মণ্ডলৰ পৰা আমাৰ প্ৰায় 27 জন মান আছে। ঠিক তেনেধৰণে আমাৰ প্ৰত্যেকটো মণ্ডলতে তেনেকৈ আছে। প্ৰায় 70 জন ছাত্ৰ ছাত্ৰীয়ে খালি চেক লাভ কৰিছে। आमगुड़ी से रेवत दत्ता की रिपोर्ट, दिल्ली 24 लाइव।